खुलुमबाय स्टुडियो आं रबिन बसुमतारी अल आदिवासी स्टुडेन्ट्स एसोसिएशन अफ आसाम थामहिनबा आसानि 29थि जोनोम सान फालिथाय फोरबो फालिदों लोगोसे HSLC आरो HS आनजादाव सेथि मासियाव उथ्रिसार जानो हानाय आदिवासी फरायसाफोरखौबो बरायनाय हाबाफारि लादों नंगौ चिरां जिल्ला कमिटि आसा आरो गासिबो आन्चलिक कमिटिनि बानजायनायजों अल आदिवासी स्टुडेन्ट्स एसोसिएशन अफ आसाम थामहिनबा आसानि 29थि जोनोम सान फालिथाय फोरबोखौ चिरां जिल्लानि देवस्रिनि गेवलां गेलेग्रा फोथाराव खुंफुंलाङो बे हाबाफारिजोंनो लोब्बा लाखिनानै HSLC आरो HS आनजादाव सेथि मासि लानानै उथ्रिसारनाय आदिवासी फरायसाफोरखौ बरायनायजों लोगोसे मान बिलाइबो बावो मख'नो गोनांदि बे हाबाफारियाव गाहाय आलासि महरै बाहागो लायो मिरु अल आदिवासी स्टुडेन्ट एसोसिएशन अफ आसामनि नेहाथारि महेश गाथुवारजों लोगोसे बिटिआरनि EM रन्जित बसुमतारी आरो अल आदिवासी स्टुडेन्ट्स एसोसिएशन अफ आसामनि बिबानगिरिफोरा बाहागो लादों प्रथमे मैं आपनालोকক সকলকে ধন্যবাদ জ্ঞাপন জনাইছো কাৰণ আমার কণ্ঠ আমার যে কবলগীয়া কথা আমার প্রেস মিডিয়ার জৰিয়তে গোটেই বিশ্বত প্ৰচাৰ কৰা হয় গতিকে আপোনালোকক প্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছো চাওক আজি 29 বছৰ হ'ল আশা 29তম প্ৰতিষ্ঠা দিৱস আজি পালন কৰা হৈছে বিভিন্ন জিলাসমূহ পালন কৰি থকা হৈছে তো মেইন কথাটো হৈছে কি আশা যোনটো পৰিবেশত জন্ম হৈছিল আপোনালোকে সকলোৱে জ্ঞাত যে সেই সময়ত আদিবাসী ৰাইজে নিৰাপত্তাহীনতা অনুভৱ কৰি পেলাই অনুভৱ কৰিছিল আৰু যাৰ কাৰণে আশা জন্ম হ'ব লগা হৈছিল কিন্তু এতিয়া 29 বছৰত আমি দেখিবলৈ পাইছো যে এতিয়া আমি জীয়াই আছো যদিও এতিয়াও আমি নিৰাপত্তা অনুভৱ কৰা নাই আমি এতিয়া জীয়াই আছো যদিও আমাৰ ভৱিষ্যত নিৰাপত্তা নাই এনেকুৱা আমাৰ অনুভৱ হৈছে গতিকে আমি চৰকাৰক অনুৰোধ জনাম ভৱিষ্যত আমাৰ জনগোষ্ঠীটো নিৰাপত্তা দিব লাগিব আমাৰ আন্দোলন অব্যাহত থাকিব সেইদিনা হত্যাৰ বিৰুদ্ধে আমি আন্দোলন কৰিছিলো উগ্ৰপন্থীয়ে আদিবাসীসকলক হত্যা কৰিছিলে আৰু তাৰ বিৰুদ্ধে আশাই আন্দোলন জাৰি কৰিছিলে আজি উগ্ৰপন্থী খন্তেক সময়ৰ কাৰণে হত্যা বন্ধ কৰাটো আমি দেখিবলৈ পাইছো কিন্তু ইয়াৰ মাজতে ষড়যন্ত্ৰ আমি দেখিবলৈ পাইছো আদিবাসী ৰাইজক আৰু কিছু বছৰৰ পাছতে আমাক হত্যা কৰিব গতিকে আমাক লাগে কনস্টিটিউশনাল ৰাইট সাংবিধানিক অধিকাৰ আমি বিচাৰিছো চৰকাৰে আমাক সাংবিধানিক অধিকাৰ দিব লাগিব এই আন্দোলন পুনৰ আৰম্ভ হৈছে এতিয়া আমাৰ সাংবিধানিক সুৰক্ষা নথকা কাৰণে দিনক দিনে আমি দেখিবলৈ পাইছো আদিবাসী ৰাইজে মাটিৰ অধিকাৰ হেৰুৱাই গৈ আছে মাটিৰ পট্টা পাবলৈ সক্ষম হোৱা নাই চৰকাৰে ঢাক ঢোল বজাই আছে মাটিৰ পট্টা দি আছে কিন্তু আজি যদি আমি চৰকাৰক সুধিম আপোনালোকক আমি সুধিম যে কিমান জনসংখ্যা কিমানটা পৰিয়ালক মাটিৰ পট্টা দিয়া হ'ল আমি দেখিবলৈ পাইছো নগণ্য দুই এটা মানুহক মাটিৰ পট্টা দিয়া হৈছে মানে অধিক সংখ্যক মাটিৰ পট্টাৰ পৰা বঞ্চিত কৰা হৈছে তাৰ মানে আজি আমি জীয়াই আছো কালি আমাক মাৰিব আমি সুৰক্ষিত নহয় দুই নম্বৰ কথা আজি আমি দেখিবলৈ পাইছো আমাৰ ল'ৰা ছোৱালীবিলাক শিক্ষাৰ ফালে আগবাঢ়ি আহিছে আমি দেখিবলৈ পাইছো আশাই যি সজাগতা অভিযান চলাই আছে ইয়াৰ পৰিপ্ৰেক্ষিতত আদিবাসী ছাত্ৰ ছাত্ৰীসকলে অলপ আগুৱাই আহিছে লেখা পঢ়াৰ লাইনত এতিয়া MA পাছ কৰিছে BA পাছ কৰিছে আৰু বিভিন্ন টেকনিক্যাল লাইনত কাম কৰি আছে স্কিল ডেভেলপ কৰি আছে কিন্তু চৰকাৰে আমাৰ শিক্ষিত যুৱক যুৱতীবিলাকক চাকৰি দিয়া নাই আমাক হত্যা কৰিছে হত্যা কৰি এতিয়া আমি দেখিবলৈ পাইছো BTC লেভেলৰ যিটো GT আৰু PGT গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ পোষ্টত আমাৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালীবিলাকে এপ্লাই কৰিছিল কিন্তু চৰকাৰে কিমান সংখ্যক আদিবাসী জনগোষ্ঠীৰ প্ৰাৰ্থীক চাকৰি দিবলৈ পাৰিছে মই দেখিছো GTত অকল 4 জনক দিছে 5টা ডিস্ট্ৰিক্টত GT টিচাৰ আমাৰ অকল 4 জন দিছে ইয়াতকৈ আৰু অন্যায় কি হ'ব পাৰে গতিকে চৰকাৰক আমি দাবী কৰিছো যে আমাক ভৱিষ্যত আমাৰ জনগোষ্ঠীক সুৰক্ষা দিবৰ কাৰণে ব্যৱস্থা কৰক গতিকে টোটেলি চৰকাৰ বিফল হৈছে উগ্ৰপন্থীয়ে খন্তেকৰ কাৰণে আমাৰ মানুহক হত্যা কৰাটো বন্ধ কৰিছে কিন্তু আমি অনুভৱ কৰিছো আজি মাৰা নাই কালি মাৰিব আমাক গতিকে আমাক সুৰক্ষা লাগে গতিকে মোৰ ক'বলগীয়া বেলেগ একো নাই চৰকাৰে যদি আমাক সুৰক্ষা দিব নোৱাৰে তেতিয়াহ'লে আমাৰ সুৰক্ষা আমি নিজে ল'ম এটা সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে হিন্দুবিলাক অসুৰক্ষিত গতিকে হিন্দু অধ্যুষিত অঞ্চলবিলাকত হাতিয়াৰৰ লাইসেন্স দিব যদি চৰকাৰে তেনেকৈ ভাবিছে তেনেহ'লে আদিবাসী আমি নিৰাপত্তা অনুভৱ কৰা নাই আমাক হাতিয়াৰ দিয়ক আমি নিজে নিৰাপত্তা বহন কৰিম এইটো হৈছে আমাৰ আশাৰ 29তম প্ৰতিষ্ঠা দিৱস আশাৰ 29তম প্ৰতিষ্ঠা দিৱস আশা 29 বছৰ হ'ল
আৰু কি কি প্ৰগ্ৰাম হৈছে ইয়াতে হৈছে আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী লিখা পঢ়া কৰিবলৈ ওলাই আহিছে এতিয়া তেওঁলোকে মেট্ৰিকত পাছ কৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আজি ইয়াতে 150টা ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ কেনেকুৱা পাৰ্চেণ্ট পাইছে আপুনি আজি ইয়াতে আমি দেখিব 83% লৈকে আমি পাইছোঁ ষ্টুডেণ্টছ 83 তো আমাৰ ষ্টুডেণ্টছবিলাক আদিবাসী ষ্টুডেণ্টছবিলাক দিনক দিনে অলপ আগবাঢ়ি আছে আমি ইয়াতে হাইষ্ট 83% আমি ষ্টুডেণ্টছ পাইছোঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আৰু 72% পাইছোঁ আৰু লয়েষ্ট আমি পাইছোঁ 50 তো এই যে ষ্টুডেণ্টছ খালি লিখা পঢ়া কৰিলে নহ'ব ইহঁতৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগিব আজি PGT আৰু GT যোনটো পষ্ট ওলাইছে 1000 আমাৰ সান্থালী মানুহবিলাকে আদিবাসী মানুহবিলাকে সেইটো পষ্টৰ কাৰণে এপ্লাই কৰিছিলে কিন্তু 4 জনক হত্যা কৰা হৈছে আদিবাসীসকলক হত্যা কৰে চৰকাৰে একদম মুকলিভাৱে হত্যা কৰিছে PGT পোষ্ট গ্ৰেজুৱেট টিচাৰ এটাও দিয়া নাই ইয়াতে 100 জন পোষ্ট গ্ৰেজুৱেট পোষ্টৰ কাৰণে আদিবাসী ভাই ভনীসকলে এপ্লাই কৰিছিল এটাও দিয়া নাই জিৰ' গতিকে উগ্ৰপন্থী যেনেকুৱা আমাক জীৱন হত্যা কৰে গভৰ্ণমেণ্টে আমাৰ ভৱিষ্যত হত্যা কৰি আছে আমি সুৰক্ষিত নহয় আমাক লাগে সুৰক্ষা Thank you.